Hey guys, welcome back to my YouTube channel. মানে কথা মতে কাম গাইছ মই জমেটো বলে ৰেপিডো মাৰবে ওলাইছো জমেটো হৈ গেছি মোৰ লুকটো কেনেকুৱা লাগছে একবাৰ চা একদম জোতা মাৰি লৈছো কেম্পাছতো গাইছ বাকি ৰ'দডাল কিনে বঢ়িয়া দিছে এইয়া বাবা দেখে চৰা এইটো মানে মোবাইলত গম নাপাই কিনে দৌৰাই দিছে মোৰ সেইকাৰণে গেটত দেখা পাইছে না ক'লা নহয় আপনি যেনেকে বগাই দেখা না ময়ো বগাই থাকিম এতিয়া মোৰ লগততো মোবাইল কিনবে ইয়াতে এতিয়া মোবাইল এটা কিনবো সেইকাৰণে লগত আছো কিবা কবি চিম বনাম চিম এনেই মৰবে আহিছে আৰু কেমেৰা না একো নকওঁ কি কবি মই বনাই আছো চিম আৰু বিশ্ব লৈ আছে মোবাইল আহক অ আহক ইমান ধুমাবি কি ডাঙৰ মোবাইল একা এটা তো চলবি নেকি Yes. তোর তো মারেক দি বুঝছ না ভিডিও বনাই আছো ইউটিউবার মই ফোন কৰো পাৰ্টি হৈ গৈছে আজি কিন্তু পার্টি হব দেই পাৰ্টি এটো সৰু মোবাইলৰ পাৰ্টি লাগে এগলে নতেঙ্গি নচলে সব বছরে পার্টি সেলিব্রেশন মোবাইলটো লওঁতে যিমান পইচা পাৰ্টি তাতকৈ বেছি যাব যাবাই লাগবো পাৰ্টি মেন সেইটো নিয়মে পাৰ্টি মেন বাস দেখ গাইস এই মোবাইলটো লওক এখেতক মানে গাড়ী লৈ অহা নাই না কাৰণ মোৰ লগত একেলগে আহিছি এতিয়া মই ইয়াক ড্ৰপ কৰি ৰেপিডো মাৰিম ৰেপিডো এপটো ডাউনলোড কৰিয়ে লৈছোঁ জাষ্ট মানে লগ ইন কৰিব বাকী আছে যাই পেলাই লগ ইনটো কৰোঁ অনলাইন হ'ম অৰ্ডাৰ মাৰিম কিন্তু ৰ'দডাল বেয়াকৈ দিছে দেই মানে মই কম বুলি ক'লেও 10-15 দিনৰ মূৰতে এনেকৈ ৰ'দ দেখা পাইছোঁ কাৰণ পিছবেলাই ডিউটি মাৰিব যাওঁ না ৰ'দটো কমি যায় ডাঙৰ বাহুবলী কষ্ট উঠাৰ যাওঁ গাড়ী কাষক লাগি যাওঁ গাইছ মোবাইল এটা ল'লা লাভাৰ কিবা নকৰ কাৰণে লগতে আৰু ফেন খান এনেই গাইছ মানে এনেই আৰু মানে মোবাইল কিনবা আহিছি ফেন ভাল লাগছি ফেন কিনছি টকা চলি না বেংকত পইচা থাকিলে এনেকুৱাই হ'ব গাহৰিয়া গাইছ এতিয়া আৰু মই একো মানে বুজাব নোৱাৰো আপোনালোকক কাৰণ ৰেপিডো মাৰিম বুলি আহিলোঁ দিনদিপেৰীয়া যিটো গৰম আৰু ইফালে আজি ঈদ আছিল পাহৰি গৈছিলোঁ জমেটোতো চালোঁ যে ইনচেণ্টিভটো একদম তাগৰা দি আছে গতিকে আৰু মই দিনদিপৰা কাম কৰিব নোৱাৰোঁ গাইছ যিটো ৰ'দ ভালে মোৰ নাইট ডিউটি ঠিক আছে মই টোপনি ক্ষতি কৰিবই পাৰিম কিন্তু এই ৰ'দ খাব নোৱাৰোঁ ঘামচি ওলাই গৈছে এই আধা ঘণ্টা 1 ঘণ্টা বাহিৰত থাকোঁতে এতিয়া অৰ্ডাৰো লাগছে জমেটোত অনলাইন হৈছোঁ 6টা বজাৰ পৰা ডিউটি মাৰিম ৰাতিপুৱা 7টাক লাগি কিমান টকা ইনকাম হয় আপোনালোকক দেখাম বাৰু এতিয়া 33 টকাৰ অৰ্ডাৰ লাগছে এইটো একচেপ্ট কৰি ল'লোঁ 200 रुपये তাই অৰ্ডাৰটো পিক আপ কৰোঁ দেন ডেলিভাৰ কৰোঁ তাৰপিছত আপোনালোকক বাকীখিনি কথা বুজাই আছোঁ মই কিয় আহিলোঁ গাইছ মানে ঘটনাটো হৈছে কি মই আপোনালোকক দেখাইছোঁ মোৰ লগতে মানে বিশ্বজিতে মোবাইল আৰু এই কিনিলে মানে ফেন একেলগে কিনিছিল কিনোতে মানে ৰুমত গ'লোঁ তাৰ ৰুমত যাই পেলাই ফেনৰ হাৱা খাই ঘুমালোঁ সেইফালে এনেকুৱা নিচা লাগিল যে মোৰ আহিব ইচ্ছা নাগিল নাযাওঁ কাৰণে মাৰিলোঁ অলপ তাৰপিছত সি ক'লে কি জমেটোৰ অফাৰ আছে চোৱা নাই নেকি ইনচেণ্টিভ মই বোলো চোৱা নাই ৰ তাত সি ক'লে কি বোলে চাওঁচোন একবাৰ তাৰপিছত চালোঁ পাৰ অৰ্ডাৰ দি আছে মই বোলো এই সুযোগটোতো আৰু মিছ কৰিব নোৱাৰোঁ না ৰেপিডো মাৰিলি ৰাতি আৰু কাম নাই 12টাৰ পিছত আৰু মোৰ 12টাৰ পিছত টোপনি নাই যোৱাকালি মানে মই 12টা নকওঁ চৰি এই 3টামান বজাত মই ফ্ৰী হৈ গৈছিলোঁ ৰাতি বোলে ঘুমাব পাৰিম আৰু ৰেডি ভিডিঅ'টো আপলোড কৰি আজৰি হৈ গৈছিলোঁ কিন্তু ঘুমোতে মোৰ ৰাতিপুৱা 7টা বাজিছে টোপনি নাই গাইছ যিমান দিন নকৰোঁ অভ্যাসে নোহোৱা হৈছে বহুত দিন হৈ গ'ল নহয় টোপনি ক্ষতি কৰিলোঁ এতিয়া অভ্যাসে নাই দিয়ক এতিয়া অৰ্ডাৰটো দিব লাগে মই চেণ্ট্ৰেল মল অৰ্ডাৰটো দিয়ক বাকী এই মস্ত ধুমা বেগটো লৈ আছোঁ আপোনালোকে ভিডিঅ'ত চাই গম পোৱা নাই কিন্তু চিটটো মোৰ গোটেই খাই পেলাইছে একদম অকণমান জেগা লগত তোৰ মানে মৃণালৰ বেগ এইটো মোৰ ৰুমত যোৱাই নাই মই ৰুমৰ পৰা টি চাৰ্টে পিন্ধি জমেটো মাৰিব ওলাইছোঁ বাকী জোতাযোৰ পিন্ধি লৈছোঁ অলপ দিগদাৰ হ'ব যদি ৰাতি বৰষুণ দিয়ে জোতাযোৰ পিন্ধিব এইটো মোৰ চিন্তা লাগি আছে বাকী কথা নাই আৰু অৰ্ডাৰটো ডেলিভাৰী কৰিলোঁ দেন লগ পাই আছোঁ ঠিক আছে 1 hour later. গাইছ ভাবক মই কেইটকা ইনচেণ্টিভ পাইছোঁ বৰ্তমানক লাগি দেখাই আছোঁ চাওকচোন এই ছাৰ 100 টকা ইনচেণ্টিভ 338 টকা ইনকাম হ'ল এইখন ৰেষ্টুৰেণ্টত অৰ্ডাৰ লাগছি ৰেডি হোৱা নাই আছোঁ বেলতলাত যাই আছোঁ পানী খেতি ইয়াৰ পৰা চিধা মানে এই নাৰেংগী পানী খেতি পাম যায় নাৰেংগী এতিয়া বম লম্বা অৰ্ডাৰ লাগছি টেনশ্যন নাই বাৱাল পইচা বনোৱা যে আশা আছে
ৰাতিপুৱাক লাগি 1500 বনাব পাৰিলে হ'ল মানে এতিয়াৰ মিলি আৰু ৰাতিপুৱাৰ মিলি ফেলে যদি 1500 হৈ যায় মই হেপি কাৰণ ৰাতিও পাৰ অৰ্ডাৰ আছে মানে পাৰ অৰ্ডাৰ আগতে 25 টকা দিছিল আজি 30 টকা দিছে ৰাতি 12টাৰ পিছত বাৱাল পইচা বনিব লাগে বাকী যি নহওক মজা লাগিছে কাম কৰি পেলাই যদি মই ৰেপিড' মাৰিলোঁ আজি বাটো লাগি গ'ল হয় ইফালে ইচ্ছা নাই গাইছ নহ'ব মই হাৰ মানছোঁ দে ৰেপিড' মাৰিব কেন নল'ব না প্ৰথম কথাটো হৈছে মই মানে গম পাইছোঁ যে পাৰ কিলোমিটাৰ 5 টকা 6 টকা সেনেকুৱা ভাগত পৰে ইফালে মানুহ কৰাব লাগে ইফালে দিনত মাৰিব লাগে দিনত ট্ৰাফিক জাম ইফালে মোৰ টোপনি কমপ্লিট নহয় ৰাতি টোপনি নাহে বেছি অভ্যাসে নহয় ৰাতি ডিউটি মাৰোঁতে গতিকে মোৰ কাৰণে জমেট' চুইগিয়ে ঠিকে আছে পিছত যদি পাৰোঁ বেলেগ কণ্টেণ্ট বনাম কিন্তু জমেট' চুইগি বেলেগ কণ্টেণ্ট বনাম কিন্তু ৰেপিড' নামাৰোঁ বৰ্তমানলৈ ভবা নাই আৰু পিছত যদি মাৰোঁ সেইটো বেলেগ কথা কিন্তু মানে মোৰ লগততো ৰয়েল এনফিল্ড লোৱাৰ কথা আছিল না আজি মানে প্লেনিংটো কেঞ্চেল হ'ল এই ডকুমেণ্টছৰ কাৰণে সোমবাৰ দিনা ল'লি মই ৰয়েল এনফিল্ডেদি একদিন ট্ৰাই কৰি চাওঁ মানে বুলেট লৈ পেলাই মানুহৰ ৰিয়েকশ্যন লওঁ বুলেটেদি মানে ৰেপিড' মাৰিলে কেনেকুৱা ৰিয়েকশ্যন আহে সেইটো চাম দিয়ক এইটো অৰ্ডাৰ ডেলিভাৰ কৰোঁ পানীখাইটিত ৰেডি হোৱা নাই প্ৰায় 10-12 মিনিটমান ৰখিলোঁ ৰেডি হ'লে যাম ডেলিভাৰ কৰিম তাৰপিছত লগ পাই আছোঁ ৰাতি গোটাই ইনকাম বেক টু বেক দেখাই থাকিম কিমান টকা ইনকাম হয় ক'ত কেইটা অৰ্ডাৰ মাৰোঁ টেনশ্যন ল'ব নালাগে গাইছ পানীখাইটিৰ অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ 127 টকা পাইছোঁ এইটো চাওক আকৌ এটা অৰ্ডাৰ লৈ কৰিছে 127 টকাই এইখনৰ পে মানে মই বেলতলৰ পে আহিছিলোঁ না জয়নগৰৰ পে এইফাল লৈ কৰিছে ভেটাপাৰা মানে তাৰ পে আহি পানীখাইটিত দিলে আকৌ সিফালে যাম বেলতলা ভেটাপাৰা সিটো লাইনতে যাম দিয়ক অৰ্ডাৰটো ৰেডি হোৱা নাই কিমান টাইম দেখাইছে এক ছেকেণ্ড এইটো অৰ্ডাৰ ৰেডি হোৱা নাই চাওক 4 মিনিট দেখাইছে না এড্ৰেছটো দেখাইছে এক ছেকেণ্ড কাষ্টমাৰ ডিটেইলছ মেপ এইয়া ক'ত যাব লাগে হাতীগাঁও ভেটাপাৰা পৰা লক্ষ্মী মন্দিৰ পথ গুৱাহাটী লোকেশ্যনটো কি একজেক্ট ক'ব নোৱাৰোঁ মানে এইটো লোকেশ্যনত মই অৰ্ডাৰ ডেলিভাৰী দি যাই পোৱা নাই গতিকে মেপ ইউজ কৰি যাম মানে ইয়াৰ পৰা 6 মাইল গ'লে টেনশ্যন নাই তাৰ পৰা অলপ চলপ মেপ ইউজ কৰিব লাগিব গতিকে ব'লক অৰ্ডাৰটো ডেলিভাৰ কৰোঁ আৰু আজি আল্ট্ৰা ৱাইড এংগলেদি ভিডিঅ' বনাই আছোঁ আপোনালোকৰ ডিমাণ্ডৰ কাৰণে কোৱালিটি যদি আপোনালোকে বেয়া হোৱা বুলি কমেণ্ট কৰে দেন মই আকৌ মেইন লেন্সত চুইচ হৈ যাম যদি বেয়া হোৱা নাই দেন এটা কমেণ্ট কৰি দিব বোলে আল্ট্ৰা ৱাইডতে ভিডিঅ' বনাবি দেন মই আল্ট্ৰা ৱাইডতে বনোৱা কৰিম মোৰো ভাল হয় কিন্তু অলপমান কোৱালিটি মানে কম যেন পাওঁ সেইকাৰণে নবনাওঁ এতিয়া কিবা এটা ক'ব খুজিছিলোঁ পাহৰিলোঁ মানে মনত পৰিছে যোৱাকালি মই এটা ভিডিঅ' বনাইছিলোঁ মানে আপলোড কৰিছিলোঁ এই পল্টন বজাৰ গণেশগুৰি এইখিনি জেগাৰ মানে এই বস্তুটো দেখাই পেলাই ছোৱালী দেখাই সেইটো ভিডিঅ'ত কেইজনমানে কমেণ্ট কৰিছে বোলে এইগিলা বস্তু মানে এনেকৈ নথবি পাব্লিকলি বেয়া মই মানে তেওঁলোকক এটা কথা ক'ব বিচাৰোঁ মানে বেয়া বস্তু মই জানো কিন্তু হ'লেও মই বেয়াটো দেখুওৱা নাই কাৰো মুখ দেখুওৱা নাই একো বেয়া শব্দ ইউজ কৰা নাই জাষ্ট নৰ্মেলি ৰাতিৰ গুৱাহাটীখন যিহেতু আমি দিন ৰাতি মানে এক কৰি পেলাই ঘূৰি ফুৰোঁ দিনততো দেখাই থাকোঁ গতিকে ৰাতিৰ ভিউটো দেখাই দিছোঁ একো নাই জাষ্ট ফৰ ইনফৰমেশ্যন তাতে মই কাকো বেয়া কাম কৰিব লাগি ছাজেশ্যন দিয়া নাই কাকো বেয়া বুলি কোৱা নাই মানে একোৱে কোৱা নাই জাষ্ট নৰ্মেল এটা ভিডিঅ' শ্বুট জাষ্ট দেখাইছোঁ এইখিনি জেগা এনেকুৱা এনেকুৱা এৰিয়াটো ৰাতিৰ এৰিয়াটো কাৰণ বহুতে জানে আৰু বহুতে নাজানে জানেই প্ৰায় বহুতে নাজানে বুলি কৈ লাভ নাই আপুনিও জানে কোনটো এৰিয়া কেনেকুৱা হ'লেও এনেই দেখাইছোঁ আৰু মোৰ কণ্টেণ্ট নাছিল সেইকাৰণে বেয়া নাপাব আৰু নেক্সট টাইম নবনাব বাৰু সেইবিলাক কণ্টেণ্ট বাকী দিয়ক এইটো অৰ্ডাৰ ডেলিভাৰ কৰি লওঁ দেন আৰু কেইটকা কামাব পাৰোঁ 12টাৰ আগত দেখাই আছোঁ এতিয়া 9:45 হ'ল 12টাক লাগি কিমান কামাব পাৰোঁ চাওঁ এতিয়া 500 টকা হৈছিয়ে গতিকে ভাল পইচা বনছি ৰাতিপুৱাক লাগি ভাল বনি যাব আৰু 4টা বজাক লাগি দিয়ক অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ গাইছ এইমাত্ৰ এটা অৰ্ডাৰ ডেলিভাৰী কৰিলোঁ পইচা ভালেখিনি বনিল আকৌ এটা অৰ্ডাৰো লাগছে এইটো 100 টকা বিজ্ঞান বিৰিয়ানী ৰেষ্টুৰেণ্ট চিনিয়ে পাওঁ কিন্তু এতিয়া টাইম হ'ল 11:12 এইটো টাইম চাই লওক এইটো টাইম চাওক 11:12 এতিয়া মোৰ চকু টানি আছে গাইছ কাৰণ মই মাত্ৰ 2 ঘণ্টা ঘুমাইছোঁ এতিয়া কি খালি টোপনিটো ভাঙব মই মানে পাত্তা পোৱা নাই তামোল চামোল খালি ভাল হ'ব চাগে মই ইয়াতে ভিডিঅ' কৰাৰ মেইন কাৰণটো কি জানানা মই আছোঁ বৰ্তমান সৰ্বদয়া পথ অৰ্ডাৰ দিলোঁ হাউচ নাম্বাৰ 3 ইয়াতে মোৰ এইটো বিল্ডিঙত আপোনালোকে ৰিল এটা চাইছিল চাগে কেছ এটা হৈছিল মানে এটা গে লগ পাইছিলোঁ সেইটো ঘৰতে সেইকাৰণে এতিয়া মানে লগৰ লগত ফোন লাগি আছে যদি ইয়াতে কিবা পালোঁ হয় না আনক মাতিলোঁ হয় মাতি পেলাই তগৰি পিটন দিলোঁ হয় বাকী যি নহওক একো হোৱা নাই বঢ়িয়া ভাল কাষ্টমাৰ ফেণ্টাষ্টিক
এতিয়া গৈ আছোঁ অৰ্ডাৰটো পিক আপ কৰিবলৈ। টোপনি বেয়া লাগছে গাইছ, চকু টেঙি মুজা যায় কথা মানে গাড়ী চলাই থাকোঁতে। এতিয়া তামোল চামোল কিবা পালি ক'ৰবাত খাই ল'ম, তামোল খালি মানে টোপনিটো ভাঙব। গাইছ অৰ্ডাৰ পিক আপ কৰি ডেলিভাৰী কৰি দিলোঁ, বা মাজতে মানে মই এখন তামোল খাই দিলোঁ, অলপ টোপনিটো ভাংছি। এতিয়া এটা বস্তু দেখাব লগাইছিলে আপোনাক, এইমাত্ৰ যিটো অৰ্ডাৰ দিলোঁ 100 টকাই পালোঁ বাৰু। এইটো চাওক, ৰ'বা 1 ছেকেণ্ড জুম কৰি দিওঁ। এইটো 100 টকাই পালোঁ, কিন্তু ইয়াৰে আগত যোনটো অৰ্ডাৰ দিছিলোঁ মানে 54ৰ 50 টকা টিপ দিছে গাইছ। মানে কাষ্টমাৰে অৰ্ডাৰটো ডেলিভাৰ কৰাৰ পিছত 50 টকা টিপ লগাই দিছে। ভাল লাগি গৈছে অলপ, দিল গাৰ্ডেন আহি গৈছে। বাকী এতিয়া আছোঁ দ্বাৰকা নগৰ, টাইম হ'ল 11:48। বৰ্তমানকলৈকে মোৰ ইনকাম হ'ল, ৰ'বা 1 ছেকেণ্ড, এই বাবা এয়া 881। 11টা অৰ্ডাৰ মাৰিলোঁ, 140 টকা ইনচেণ্টিভ পালোঁ। দেখ আৰু এটা অৰ্ডাৰ লাগব চাগে 12টাৰ আগক লাগি, মানে 11:49 হ'ল। এতিয়া 11 মিনিট আছে, নালগিলি ভাল পাওঁ, কাৰণ এতিয়া আৰু ইনচেণ্টিভ নাই পাৰ অৰ্ডাৰৰ। গতিকে 12টাৰ পিছত আকৌ পাৰ অৰ্ডাৰ ইনচেণ্টিভ লাগি যাব, 12টাৰ পিছত অৰ্ডাৰ লাগিলে ভাল পাওঁ আৰু। চাওঁ অৰ্ডাৰ লাগলি মাৰিব লাগিব, নালগিলে ভাল পালোঁ হয়। কি হয় দেখাই আছোঁ আপোনালোকক। গাইছ যিটো নিবিচাৰিছিলোঁ সেইটোৱে হ'ল, 12টাৰ আগত মানে 11:53 অৰ্ডাৰ লাগি গ'ল বাস্কিন ৰবিন 6 মাইল। বলক এতিয়া উপায়টো নাই, মানে জমেটো অলপ মালটো চালাক না, অলপ পিছত দিলে 12টাৰ পিছত দিলে ইনচেণ্টিভ দিব লাগিব, সেইকাৰণে এতিয়া নাই দিছি। যি নহওক অৰ্ডাৰটো ডেলিভাৰ কৰিলেও লৈ পেলাই আৰু তাৰপিছত আৰু কথা নাই আৰু, ইয়াৰ পিছত দেখাই দিম 12টাৰ আগত কিমান ইনকাম হ'ল, আৰু তাৰ পিছত দেখাম 12টাৰ পিছৰ কাউণ্টিংটো, হিচাপটো। অ'কে, কেইটা অৰ্ডাৰ মাৰোঁ, কিমান টকা ইনকাম কৰোঁ দেখাই আছোঁ। গাইছ অৰ্ডাৰ পিক আপ কৰিলোঁ, কিন্তু একদম খেচৰা জেগাত পঠাইছোঁ। খেচৰা মানে খেচৰা, বিভৎস জেগা, মানে নেশ্যনেল হাইৱে 27ৰ সিটো পাৰে যাব লাগে, মানে খানাপাৰাৰ সিটো চাইডটোত যাব লাগে। আমি ইটো পাৰে থাকোঁ না চিটিৰ বাহিৰত, পাতৰকুঁৱৰী নেকি জেগাখিনিৰ নাম। এইটো চাওকচোন, পাতৰকুচি থাকোঁ, পাতৰকুঁৱৰী কোৱা গৈছে। এইটো মেইন ৰোড নেশ্যনেল হাইৱে, এইখিনি খানাপাৰা মন্দিৰ যায়, এই ক'ত যাব লাগে, এই ৰাতি 12টা বজাৰ, এতিয়া 12টা বাজিল কটাক কটা, এতিয়া এই যাক কটাক কটাই 12টা বাজিল। 12টা বজাত সিটো চাইডে পঠাব লাগে না, হা সিটোৰ মাজতে ৰাখিব লাগে, অলপ ভাল লাগে দেচোন। তাক যি নহওক অৰ্ডাৰটো যিহেতু লাগছি, পিক আপ কৰিলোঁ এই বাস্কিন ৰবিনতে, ডেলিভাৰো কৰিলোঁ, লৈ পেলাই লগ পাই আছোঁ আৰু দেখাই আছোঁ 12টাৰ আগত কিমান আৰ্নিং হ'ল। গাইছ অৰ্ডাৰটো ইয়াত ডেলিভাৰ কৰি দিলোঁ, এতিয়া জাষ্ট ডেলিভাৰ মাৰ্কটো কৰোঁ, কেইটকা দি চাওঁ ৰ, 68। অ'কে ডান। ৰাস্তাটো একবাৰ চাব নেকি, এই চাওক, ভাল লাগছে না। এতিয়া গাড়ী এটা চালা ইয়াৰ পৰা আকৌ অৰ্ডাৰ লগাই দিছে 102। বেলতলা তিনিআলি যাব লাগিব। দেখ বঢ়িয়া জেগাত অৰ্ডাৰ লগাইছি, টেনশ্যন নাই। মানে 1x আছিল নে নাই চালোঁ। এতিয়া আৰ্নিংটো দেখাই আছোঁ ৰ'ব, 12টাৰ আগত কিমান টকা ইনকাম কৰিলোঁ। 1 ছেকেণ্ড, এইটো 0 বৰ্তমান আজিৰ, এইটো হৈছে তাজো 950। মই কেইটাৰ পৰা কাম কৰিছিলোঁ, 6টাৰ পৰা 12টাক লাগি 6 ঘণ্টাত 950 কামাইছোঁ। মানে আজি ভাল চলছিয়ে, সেইকাৰণে মই ইয়াতে আহিছোঁ। एक तो नाइकी था, ठीक है, हाँ। शादीशुदा नाइकी है, उसका एक तो बच्चा भी, हाँ फिर वो दूसरा के साथ जा रहा है, उसका हस्बैंड जो है पीछे पीछे आया उसका, हाँ इसके साथ जा रहा है, तो पकड़ा गया इधर में। बाद में बोलता है कि नहीं अब तुम्हारे साथ हम नहीं रहेगा, तो हमको मारता है, ये करता है, वो करता है। तो जैसा भी है हस्बैंड तो है ना। কি হ'ব গাইছ, মোৰ গাড়ীত তেল নোহোৱা হৈছে, সেইকাৰণে মই উপায় নাপায় অফলাইন হৈ পেলাই তেলটো ভৰাই ল'লোঁ। মানে অফলাইন হৈ আহিছোঁ যোৰত তিনিআলিৰ পৰা। এতিয়া আকৌ অৰ্ডাৰ লাগিছে 111 টকা, বাৰ্গাৰ কিং লাচিত নগৰ 111। এইটো অৰ্ডাৰ, upon now going to the restaurant and then will pick the order and then deliver and then I will meet you. Okay? ইংলিছ ক'ব পাৰছে না গাইছ? এই মই যাওঁ জন্মত ইংলিছৰে মাষ্টাৰ আছিলোঁ কিজানি। অৰ্ডাৰটো পিক আপ কৰি ল'লোঁ, কিন্তু যাব লাগিব নুনমাটি গাইছ। এইয়া 1 ছেকেণ্ড, এই চাওক নুনমাটি।
বাকী আজিৰ এটা বস্তু মিছ হৈ আছিল না, এইখন পেণ্টালুনছ। মোৰ প্ৰত্যেকটা ভিডিঅ'তে পেণ্টালুনছ থাকবই। অন দিছে মানে যাবাক লাগি অলপ ভয়ে লাগছি আই। মানে এইফালে টোপলা আছে না, ধৰবাক লাগি হাতত ধৰবাক লাগি জাগা নাই। এই মালডাল ধৰবা পাৰিলে সাহস পায়। কিন্তু এটা হাতত মোবাইল, এইটো হাতত মোবাইল, এইটো হাতত এটা অৰ্ডাৰ, পিছেলি পৰবা লাগলি টাপলাৰ হাত দি ভাঙবো। এটা মই আপোনাক বেনিফিট কওঁ নাই গাইজ জমেট'ত কাম কৰাৰ। জমেট'ত কাম কৰিলে আপোনাৰ বাই ডিফল্ট কঁকালৰ বিষটো আহি যায়। ৰাতি যেতিয়া বিচনাত দীঘল দিম না, তেতিয়া আৰু গম পায় আৰু কঁকালৰ কেৰকেৰাই উঠব একদম। এই বাইকত বহি বহি এতিয়াতো অলপমান ডিউটিটো কমছি, হ'লেও মানে সেই নাই না, ৰেষ্ট নাই না, আকৌ ভিডিঅ' এডিট কৰা কিবা কিবি কৰা বহি বহিয়ে মানে কষ্টটো হয়েই। দে অৰ্ডাৰটো ডেলিভাৰ কৰোঁ, কৰি পেলাই লগ পাম। নুনমাটিৰ ভিতৰ ফালে যাব লাগিব, এই ৰিফাইনাৰী ৰোডত। এই ৰাতি হ'ল প্ৰায় 1:10, বৰ্তমান আছোঁ উল্লুবাৰী। গাইছ, মই নুনমাটিৰ অৰ্ডাৰটো ডেলিভাৰ কৰি মানে ঘূৰি পেলাই মধঘূৰি হৈ যাই আছিলোঁ গীতানগৰৰ ফালে। য'ৰ পৰা অৰ্ডাৰটো লগাইছিল সেইটো অৰ্ডাৰ মানে বাৰ্গাৰ কিং, আকৌ তাতে লগাই দিছে চিধা। 5 কিলোমিটাৰ পিক আপ, 1 কিলোমিটাৰ ড্ৰপ, 74 ৰুপিজ। পইচা বাৰু ভালে দিছি। এতিয়া আছোঁ মই গীতানগৰ ৰোডত। ৰাস্তাত কিন্তু এটাও প্ৰাণী নাই দেই, এইটো ভাল। এই স্পীড ব্ৰেকাৰ ৰ'ব, আল্ট্ৰা ৱাইড কৰি লওঁ। ৰাস্তাত কিন্তু এটাও প্ৰাণী নাই, শুদ্ধ একদম খালী ৰাস্তা, পুৰা একদম ভুটীয়া এলেকাত যাই থকা হেন লাগছি না। দুইফালে গাছ, মাজে মাজে মই তাকো একেলাই। হোৱাট এ লাইফ। মানে এই ৰাতিৰ যিটো ফ্ৰেছ ফ্ৰেছ ঠাণ্ডা ঠাণ্ডা বতাহ না, এই বতাহটো মজা দেই। গাইছ, অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ। এতিয়া আকৌ অৰ্ডাৰ লাগিছে, মানে বাৰ্গাৰ কিঙৰ অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ পল্টন বজাৰত। এতিয়া আকৌ অৰ্ডাৰ লাগিছে জুৰুড তিনিআলি KFC। এইয়া 91। মানে গাইছ আজি বেক টু বেক লাম্বা অৰ্ডাৰে দি আছে মোক, সেইটো ভাল লাগছি। মানে 7টা অৰ্ডাৰ দি পেলাই মোক মানে জ্বালা কালা দিয়া নাই। গতিকে ভাল পইচা বনি যাব বুলি আশা কৰিছোঁ। আৰু এতিয়া প্ৰায় 2:21 হ'ল ৰাতিৰ। 4টা বজাক লাগি বহুত টাইম আছে আৰু ভাল পইচা বনি যাব লাগে, চান্স আছে। গাইছ, জুৰুডৰ অৰ্ডাৰটো মানে KFCৰ অৰ্ডাৰটো চানমাৰিত ডেলিভাৰ কৰি অনলাইন আছিলোঁ, অৰ্ডাৰ লগাই দিছে ইয়াতে ৰেহাবাৰী পিজ্জা হাটত। এই দেখা নাপায় নেকি, এইখন পিজ্জা হাট। এতিয়া এইটো কিমান মিটাৰ যাব লাগে জানানা? দিয়ে মানে ৰাতিটোৰ মানে 7টা অৰ্ডাৰ আৰু এইটো চবতকৈ। এই দিছা 1 কিলোমিটাৰ মাত্ৰ। দেখ এইটো ডেলিভাৰ কৰিলেও আৰু ইয়াৰ পিছত মাৰিম নে নাই ক'ব নোৱাৰোঁ, কাৰণ এতিয়া ৰাতি প্ৰায় 3:16 হ'ল। এইটো মাৰি পেলাই শেষ কৰোঁ না আৰু এটা মাৰোঁ, তাকে ভাবি আছোঁ। মাৰিম দেখ গাইছ, যদি দেই এইটো মাৰিলেও লৈ পেলাই আপোনালোকক দেখাই আছোঁ। গাইছ, এতিয়া টাইম হ'ল 3:46। অৰ্ডাৰ লাগছে এইখান ইয়াৰকা আড্ডা, এইখান। মানে ৰাতি ডিউটি মাৰলি চবে গম পায়, চব ৰাইডাৰে এইখন চবতকৈ ঘাটিয়া অৰ্ডাৰ, মানে ঘাটিয়া ৰেষ্টুৰেণ্ট। মানে ৰেষ্টুৰেণ্টখন ঘাটিয়া নহয়, তাৰে কাম কৰা কেইটা এনেকুৱা লেহেম গতিত অৰ্ডাৰ বনাব। মানে এতিয়া মোৰ পিক আপ টাইম 10 মিনিট দেখাই আছে না, এইটো চাওক 9 মিনিট দেখাই আছে। এই মালটো ৰেডি হওঁতে কিমান টাইম লাগে আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া যিহেতু জানোৱেই এখন দেৰি হ'ব, গতিকে ভাঙাঘৰ ওচৰতে এইখন ভাঙাঘৰ ফ্লাইঅভাৰ আগত ঘৰত যাই পেলাই ৰুটি পুৰি খাই একদম তজবুজ আহিম। যদি অৰ্ডাৰ ৰেডি নহয়, মইতো আৰু ব্যৱস্থা ল'ব জানোৱেই, ব্যৱস্থা লৈ পেলাই ৰুমত গুচি যাম। আৰু পইচা মাৰ বুলি, পইচা নালাগে। ক'ত যাব লাগে চাই লওঁ ৰ'ব, 1 ছেকেণ্ড। এতিয়া নাই, খানাপাৰা যাব লাগে। এনেই এইটো অৰ্ডাৰ মই দিনাইল মাৰিম, জানা কথা। যদি মানে আহি পাওঁতে নহয়, আহি পাওঁতে হ'লে মই মাৰি দিম। আৰু যদি আহি পাই চালেও নহয়, তেন দিনাইল মাৰেগা, গেৰাণ্টি লিখকে লৈ লওঁ। দেখ এতিয়া খাব যাওঁ ভাঙাঘৰত, ৰুটি পুৰি যি পাওঁ তাকে খাম, খাই লৈ পেলাই আহিম। খাওঁতো নেদেখাওঁ আপোনালোকক, নাই দেখাব লাগিব। চাব লওক, দেখোঁ নেদেখাওঁতো, যাই পাই লওঁ আগতে ভাঙাঘৰত লাগি। গাইছ, মই যি কৈছিলোঁ সেইটোৱে হ'ল। অৰ্ডাৰটো মানে যিমান যি চেষ্টা কৰিলেও ৰেডি নহ'ল, সেইকাৰণে ধুনীয়াকৈ মানে তাতে ৰুটি পুৰি খাই ল'লোঁ। অৰ্ডাৰ মানে য'ত যি কৰিব লগা আছিল কৰিলোঁ। মানে কৈ দিলে আকৌ মানে ওপৰৰ পৰা জমেট'ৰ ফালৰ পৰা কমপ্লেইন আহে কি কৰিছোঁ। সেইকাৰণে এতিয়া বঢ়িয়াকৈ ৰুমত যাওঁ। ইনকামটো কিমান হৈছে দেখাই দিওঁ আপোনালোকক। এই দি চাওক, 419 টকা 419 টকা 5টা অৰ্ডাৰ। 5টা অৰ্ডাৰত 30 টকাকৈ, 5 × 3 = 15, 150 টকা ইনচেণ্টিভ থাকিব ইয়াতে। 150 টকা ইনচেণ্টিভ হ'লে কিমান হ'ব? 419 + 150। আপোনালোকে কেলকুলেটাৰ মাৰি ল'ব। 12টাৰ আগত ইনকাম হৈছে 1100।
মানে ইনচেন্টিভটো এড হোৱা নাছিল, এতিয়া এড হৈ গ'ল। বাকী দিয়ক, যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। বাই বাই, গুড নাইট। পোহৰে হৈ গ'ল GMCতে।